চৰকাৰী টকাসমূহ অপব্যয় হৈছে। অপব্যয় এইটো কাৰণে হৈছে বুলি কৈছোঁ কাৰণ যিসমূহ চৰকাৰী টকা অনুমোদন কৰা হয়, চৰকাৰী অতিথিশালা স্থাপন কৰা হয়, এফালৰ পৰা যেন চৰকাৰী যিসমূহ সামগ্ৰী আছে, যিসমূহ অসমৰ সম্পদ আছে, সেইসমূহ এফালৰ পৰা নোহোৱা হৈ পৰিছে। আৰু আমি বৰ্তমান উপস্থিত আছোঁ খানাপাৰাত, আৰু খানাপাৰাৰ কৃষি বিশ্ববিদ্যালয়ৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ যি অতিথিশালা আছিলে, সেই অতিথিশালা বৰ্তমান পৰিণত হ'লগৈ ৰুহিকালৈ। আচলতে ৰুহিকা কোনো মানুহৰ নাম নহয়, ৰুহিকা হৈছে এখন হোটেল। হোটেল আচলতে অতিথিশালা, যি দেশ বিদেশৰ পৰা পৰ্যটকসকল আহে, যি পৰ্যটকসকলক থকাৰ ব্যৱস্থা কৰা হয়, যি আমি অতিথি আপ্যায়নৰ বাবে আমি যি প্ৰচেষ্টা হাতত লৈছিলোঁ, যি আমি পদক্ষেপ হাতত লৈছিলোঁ, আমাৰ টকাৰে আমি যি অতিথিশালা স্থাপন কৰিছিলোঁ, সেই অতিথিশালা বৰ্তমান গৈ হোটেল ৰুহিকালৈ পৰিণত হ'ল। মই প্ৰথমে মোৰ সতীৰ্থক অনুৰোধ জনাম ইয়াৰ দৃশ্যাংশ দেখাবলৈ। আমি বৰ্তমান উপস্থিত আছোঁ খানাপাৰাৰ কৃষি বিশ্ববিদ্যালয়ৰ যি অতিথিশালাত আমি উপস্থিত আছোঁ। আৰু খানাপাৰাস্থিত এই কৃষি বিশ্ববিদ্যালয়ৰ ইণ্টাৰনেশ্যনেল গেষ্ট হাউচ খোলা হৈছিলে। আৰু এই গেষ্ট হাউচত এই অতিথিশালাত দেশ বিদেশৰ পৰা অহা পৰ্যটকসকলক আমি ইয়াত ৰখোৱাৰ ব্যৱস্থা কৰা হৈছিল। অসমৰ পৰ্যটন নিগমে ইয়াত তেওঁলোকক ৰখোৱাৰ ব্যৱস্থা কৰিছিল। কিন্তু বৰ্তমান সময়ত এই ইণ্টাৰনেশ্যনেল গেষ্ট হাউচটো পৰিণত হ'লগৈ হোটেল ৰুহিকালৈ। আৰু এই ইণ্টাৰনেশ্যনেল গেষ্ট হাউচটো নিৰ্মাণ কৰাৰ অৰ্থ আছিলে যে অসমলৈ অহা বিশিষ্ট ব্যক্তি তথা দেশ বিদেশৰ পৰা অহা অতিথিসকলক আপ্যায়নৰ উদ্দেশ্যে এই যি গেষ্ট হাউচ আছে, যি অতিথিশালা আছে, এই অতিথিশালাটো নিৰ্মাণ কৰা হৈছিলে। কিন্তু বৰ্তমান সময়ত যদি আমি দেখিবলৈ পাওঁ, এই অতিথিশালাটো কিন্তু হোটেল ৰুহিকালৈ পৰিণত হৈছে। আৰু জানিব পৰা মতে বৰ্তমান সময়ত MS ওম কনষ্ট্ৰাকশ্যন সম্ভাৱী প্ৰাইভেট লিমিটেড নামৰ এটা ব্যক্তিগত প্ৰতিষ্ঠানক হোটেল খুলি ব্যৱসায় কৰিবলৈ অনুমতি প্ৰদান কৰিছে কৃষি বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই। আচলতে এইটো এটা অতিকৈ দুৰ্ভাগ্যজনক ঘটনা, কাৰণ যিহেতু এইটো এটা চৰকাৰী অনুষ্ঠান হয়, এইটো এটা ৰাজহুৱা অনুষ্ঠান হয়, আৰু চৰকাৰ টকাৰে এইটো স্থাপন কৰা হৈছিল। তেনে সময়তে কিন্তু এই ইণ্টাৰনেশ্যনেল গেষ্ট হাউচটো পৰিণত হৈছেগৈ এখন হোটেললৈ। আৰু এই অতিথিশালাটো নিৰ্মাণত উত্তৰ পূব পৰিষদে প্ৰায় 14 কোটি টকা, অসম চৰকাৰে 12 কোটি টকা, আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ নিজা পুঁজিৰ পৰা প্ৰায় 4 কোটি টকা প্ৰদান কৰা হৈছিল। এই যি কাৰ্যালয়টো আছে, যি গেষ্ট হাউচটো আছে, এই গেষ্ট হাউচটো বনোৱাৰ নামত প্ৰায় 35 কোটি টকা, 35 কোটি টকা ইয়াতে প্ৰদান কৰা হৈছিলে। কিন্তু বৰ্তমান সময়ত যেন সকলো ফুটুকাৰ ফেনত পৰিণত হ'ল, কাৰণ কৃষি বিশ্ববিদ্যালয়ৰ এই অতিথিশালা হিচাপে চিনাক্ত নহয়। কাৰণ এই অতিথিশালাটো বৰ্তমান সময়ত হৈ পৰিল এখন হোটেললৈ, পৰিৱৰ্তন হ'ল এখন হোটেললৈ। আৰু এই হোটেলখনত এটি নিশা কটোৱাৰ বাবে আপুনি যদি ভাবে যে এই অতিথিশালাটোত আমি থাকিব বিচাৰোঁ, বা এই হোটেলখনত যদি আমি এনিশা থাকিব বিচাৰোঁ, তেতিয়াহ'লে ইয়াৰ বাবে আপুনি প্ৰায় 3,000 পৰা 6,000 টকা পৰ্যন্ত আপুনি ইয়াত দিব লাগিব। আৰু 3,000 পৰা 6,000 টকা পৰ্যন্ত আপুনি দি এই ৰুহিকা হোটেলত আপুনি এনিশা থাকিব পাৰিব। আৰু বহু সময়ত আমি দেখি আহিছোঁ, এই যি গেষ্ট হাউচটো আছে, যি অতিথিশালাটো আছে, কৃষি বিশ্ববিদ্যালয়ৰ যিটো অতিথিশালা আছে, এই অতিথিশালাটোত বহু সময়ত আমি যিসমূহ বিবাহ হয়, বিবাহৰ অনুষ্ঠান আমি দেখি আহিছোঁ। ইয়াতে অন্য যিসমূহ অনুষ্ঠান হয়, সেই অনুষ্ঠানসমূহ আমি দেখি আহিছোঁ। আৰু এই অনুষ্ঠানসমূহ কৰাৰ বিনিময়ত যি হোটেল ৰুহিকা আছে, তেওঁলোকে যথেষ্ট পৰিমাণে ধন লয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই অতিথিশালাটো যেতিয়া উদ্বোধন কৰিছিলে, তেখেতে যেতিয়া আহি এই অতিথিশালাটো উদ্বোধন কৰিছিলে, আৰু ইয়াক অসমৰ সম্পদ বুলি তেওঁ অভিহিত কৰি ইয়াক ভালদৰে সংৰক্ষণ কৰিবলৈ আহ্বান কৰিছিলে। কিন্তু সেই আহ্বানক গুৰুত্ব আৰোপ নকৰিলে অসম কৃষি বিশ্ববিদ্যালয় কৰ্তৃপক্ষই। আৰু আমি পুনৰবাৰ জনাইছোঁ যে আমি বৰ্তমান উপস্থিত আছোঁ খানাপাৰাস্থিত যি ইণ্টাৰনেশ্যনেল গেষ্ট হাউচ, অৰ্থাৎ ইণ্টাৰনেশ্যনেল যি অতিথিশালা আছিলে, যি অতিথিশালা স্থাপন কৰা হৈছিলে, দেশ বিদেশৰ অতিথিসকলক ইয়াত ৰখাৰ যি ব্যৱস্থা কৰা হৈছিলে, বা যিসমূহ লোক আছিলে, লোকসকলে ইয়াত আহি এনিশা থাকিব পাৰিছিলে, তেওঁলোকে কোনো ধৰণৰ পইচা বা তেনেকৈ কোনো ধৰণৰ দিব লগা হোৱা নাছিল। কিন্তু বৰ্তমান সময়ত এটা ব্যক্তিগত কোম্পানীলৈ যেতিয়াই হস্তান্তৰ কৰা হ'ল, তেতিয়াই কিন্তু
এই ইয়াত আপুনি এনিশা থাকিব লগা হ'লে আপুনি ৩,০০০ পৰা প্ৰায় ৬,০০০ টকা দিব লাগিব। এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে চৰকাৰী সম্পত্তিসমূহক এনেধৰণে কোনো ব্যক্তিগত প্ৰতিষ্ঠানক তেওঁলোকৰ নিজৰ স্বাৰ্থৰ বাবে তেওঁলোকৰ ব্যৱসায় চলাবৰ বাবে ইয়াত অনুমতি প্ৰদান কৰিবলৈ সাহস ক'ত পালে কৃষি বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই। আৰু প্ৰশ্ন হৈছে যে যিহেতু এইটো এটা চৰকাৰী অনুষ্ঠান হয়, ইয়াত উত্তৰ পূবৰ লগতে যি কৃষি বিশ্ববিদ্যালয়ৰ তেওঁলোকৰ নিজা পুঁজি আছিলে, তেওঁলোকে নিজে ৪ কোটি টকা প্ৰদান কৰিছিলে। লগতে অসম চৰকাৰে 12 কোটি টকা ইয়াত প্ৰদান কৰিছিলে। তেনে ক্ষেত্ৰত যিহেতু এইটো এটা চৰকাৰী অনুষ্ঠান, এটা চৰকাৰী অতিথিশালা, সেই সময়ত কিন্তু কেনেকৈ এই চৰকাৰী অনুষ্ঠানটো যায় হোটেল ৰুহিকালৈ পৰিণত হৈছে, এই প্ৰশ্ন কিন্তু এই মুহূৰ্তত সঁচাকৈ সচেতন মহলত প্ৰশ্ন উত্থাপন কৰি তুলিছে। আৰু এই প্ৰশ্নৰ উত্তৰ আমি যেতিয়া বিচাৰিছিলোঁ, যে আমি ভিতৰলৈ সোমাবলৈ চেষ্টা কৰিছিলোঁ, আমি যি তেওঁলোকৰ কৰ্তৃপক্ষ আছে আমি তেওঁলোকৰ লগত জানিবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু তেওঁলোকে আমাক ভিতৰত প্ৰৱেশত অনুমতি প্ৰদান কৰা নাছিলে। তেওঁলোকে আমাক তেওঁলোকৰ যিসমূহ ওপৰ মহলৰ লোক আছে তেওঁলোকৰ লগত আমাক কথা পাতিবলৈ কৈছিলে। আৰু তেওঁলোকে আমাক জনাইছিলে যে ইয়াত সাংবাদিকক প্ৰৱেশ নিষিদ্ধ কৰা হৈছে বা সংবাদকৰ্মী ইয়াৰ ভিতৰত যাব নোৱাৰিব। কিন্তু এইটো এটা গুৰুত্বপূৰ্ণ কথা, কাৰণ কিয় এটা চৰকাৰী অনুষ্ঠানত যদি সাংবাদিকেই যাব নোৱাৰে তেনেস্থলত সাধাৰণ লোক কেনেকৈ যাব। আৰু ইয়াত এটা কথা গুৰুত্বপূৰ্ণ যে ইয়াত সাধাৰণ লোক প্ৰৱেশ কৰিব নোৱাৰে, কাৰণ কিয় আপুনি যদি চায় গুৱাহাটীৰ যিসমূহ নামী দামী হোটেল আছে সেই হোটেলসমূহৰ তুলনাত কিন্তু ৰুহিকাও এখন। কাৰণ আপুনি যদি অনলাইন বুকিং কৰিব চায় বা অনলাইন যোগে আপুনি হোটেলত থকাৰ সুবিধা বিচাৰে, তেতিয়াহ'লে আপুনি এই হোটেলৰ যি ৰুহিকা হোটেল আছে এই হোটেল ৰুহিকাৰো কিন্তু নাম সেই বৰ্তমান সময়ত যিসমূহ অনলাইন ৱেবছাইট আছে তাত কিন্তু এই উপলব্ধ হৈ পৰিছে। এতিয়া গুৰুত্বপূৰ্ণ কথাটো হৈছে মোৰ সতীৰ্থ দেখাই আছে, ইয়াৰ সামগ্ৰিক পৰিৱেশটো দেখাই আছে, আপোনালোকক দেখাই আছে যে কেনেকৈ ইয়াত এতিয়া বৰ্তমান লিখা আছে যে ইণ্টাৰনেশ্যনেল গেষ্ট হাউচ, ওপৰত লিখা আছে ইণ্টাৰনেশ্যনেল গেষ্ট হাউচ, তাৰ ওপৰত লিখা আছে কিন্তু ৰুহিকা। আৰু ইফালে যদি মই মোৰ সতীৰ্থক যদি দেখাবলৈ অনুৰোধ জনাওঁ, ইয়াত স্পষ্টকৈ লিখা আছে যে আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি গেষ্ট হাউচ। এইটো গেষ্ট হাউচ অসম কৃষি বিশ্ববিদ্যালয়ৰ তেওঁলোকৰ এইটো গেষ্ট হাউচ হয়। কিন্তু এই বেনাৰখন যদি এটা চাইডে লিখা আছে তাৰ কাষতেই কিন্তু লিখা আছে হোটেল ৰুহিকা। গতিকে এইসমূহ এনেধৰণৰ কাৰ্যই কিন্তু সচেতনমূলক প্ৰশ্ন উত্থাপন কৰিছে। কাৰণ কিয় চাওক, এটা ব্যক্তিগত প্ৰতিষ্ঠানক চৰকাৰী সম্পত্তি ভাড়াত দিবলৈ কৃষি বিশ্ববিদ্যালয়ে সাহস ক'ত পালে। আচলতে এনেধৰণৰ প্ৰশ্নসমূহ উত্থাপন হৈছে যে চৰকাৰী সম্পত্তি ধ্বংস কৰাৰ বাবে অসম কৃষি বিশ্ববিদ্যালয় কৰ্তৃপক্ষক কোনে অনুমতি দিলে, লগতে কৃষি বিশ্ববিদ্যালয়ৰ যি অতিথিশালা আছিলে এই অতিথিশালাৰ ৰুহিকা কেনেকৈ হ'বলৈ পালে। আমি এনি ভাৰত 24 দৰ্শকসকলক আমি জনাইছিলোঁ যে এটা ব্যক্তিগত কোম্পানীটোৰ নাম হৈছে MS ওম কনষ্ট্ৰাকশ্যন সম্ভাৱী প্ৰাইভেট লিমিটেড। সেই কোম্পানীটো উদ্যোগতেই সেই প্ৰতিষ্ঠানটোকেই যি অতিথিশালাটো আছিলে তেওঁলোকক ব্যৱসায়ৰ বাবে প্ৰতিষ্ঠানে কৃষি বিশ্ববিদ্যালয়ে তেওঁলোকক প্ৰেৰণ কৰিছে যে তেওঁলোকে এই যিটো গেষ্ট হাউচ আছিলে, অতিথিশালাটো আছিলে, আৰু এই অতিথিশালাটো তেওঁলোকে হোটেল ৰুহিকালৈ পৰিণত কৰাত কৃষি বিশ্ববিদ্যালয় কিন্তু হাত আছে, এই কথা স্পষ্ট হৈ পৰিছে। আচলতে এতিয়া প্ৰশ্নখিনি হৈছে এনেকুৱা ধৰণৰ, মই আকৌ কৈছোঁ যে এটা চৰকাৰী সম্পত্তি ধ্বংস কৰাৰ বাবে অসম কৃষি বিশ্ববিদ্যালয় কৰ্তৃপক্ষক কোনে অনুমতি প্ৰদান কৰিলে। আচলতে তেওঁলোকে অনুমতি প্ৰদান কাৰ পৰা পাইছিলে, কেনেকৈ পাইছিলে, যে এটা ব্যক্তিগত প্ৰতিষ্ঠানক তেওঁলোকে এটা চৰকাৰী অনুষ্ঠান তেওঁলোকে হোটেল খুলিবলৈ অনুমতি প্ৰদান কৰিছিলে। এটা ব্যক্তিগত প্ৰতিষ্ঠানক চৰকাৰী সম্পত্তি ভাড়াত দিবলৈ কৃষি বিশ্ববিদ্যালয়ে ক'ত সাহস পালে, কৃষি বিশ্ববিদ্যালয়ৰ এই অতিথিশালা ৰুহিকা কেনেকৈ হ'বলৈ পালে। এই প্ৰশ্নই কিন্তু সচেতন মহলত এই মুহূৰ্তত যথেষ্ট খলকনি সৃষ্টি কৰিছে। আৰু যিটো সময়ত চৰকাৰী সম্পদসমূহ এফালৰ পৰা যিসমূহ চৰকাৰী সম্পদ আছিল ব্যক্তিগতকৰণ হৈছে, ব্যক্তিগত প্ৰতিষ্ঠানক প্ৰদান কৰা হৈছে,
তেওঁলোকক ব্যৱসায়ৰ বাবে দিয়া হৈছে তেনে সময়তে এই যি ঘটনা সংঘটিত হৈছে বা এই যি ঘটনা সংঘটিত হৈ আছে এই কথা কিন্তু এই অসমৰ বাবে আৰু আচলতে আমাৰ সকলোৰে বাবে অতিকৈ দুৰ্ভাগ্যজনক।